যে যি পঢ়াই তাৰ উল্টা কাটিব পৰা উই হেভ চিষ্টেম কমপ্লিট আউট অফ চিলেবাছ গুচি গ'ল ডোন্ট গিভ এনি চিলেবাছ CMA যি কৈছে CMA বহুত কথা নাজানে ইমান এনেই চিলেবাছটো ইমান ডাঙৰ সেইটো চিলেবাছ অকুপাই কৰোঁতে মানে কভাৰ কৰোঁতে মানুহৰ ইমান অসুবিধা হয় কোচিং চেণ্টাৰে বেনাৰ লগাই CMA বেনাৰ নাপালে সেইকাৰণে তেওঁ মানে হেৰি কৰিবলৈ দিছে মানে এইটো এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে অসমত মানে APSC দিবৰ কাৰণে বহুত কেণ্ডিডেট ওলাই আহিছে চ' এইটোতো ভাল হৈছে বুলি ক'ব লাগিব ভাল নহয় এইটো বেয়া হ'ল যদি ইছৰ' চাইণ্টিষ্টজনে RBIত চাকৰি কৰি থকা মানুহজনে গ্ৰেড বি অফিচাৰজনে যদি ভাবিবলগীয়া হৈছে মই APSC দিওঁ সেইটো কিন্তু ষ্টেটখনৰ কাৰণে ভালো হোৱা নাই চ' সেই হিচাপত এজন এছপাইৰেণ্টৰ কাৰণে আপোনাৰ কি এনেকুৱা মানে ছাজেশ্যনছ থাকিব যে 3-4 বছৰ ড্ৰপ আউট হোৱাৰ পাছত APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকাৰ পাছতো যে কিছুমানে বিফলতা পায় চ' সেইখিনি এছপাইৰেণ্টক আপুনি কি ক'ব এইটো কৰি থাকিব লাগে নে টাইম ৱেষ্ট হৈ থাকে এইটো বহুত ৰিক্সি হয় ছাৰ ফেইলিয়াৰটো কেনেকৈ হেণ্ডেল কৰে ফেইলাৰটো প্ৰথম কথা মোৰ ইমান গাত নালাগে সেইটো কাৰণে বেয়াও চাগে কাৰণেও চাগে মই বেছি ফেইল কৰিছোঁ মেবি বেলেগ অসমত বহুত কোচিং ইনষ্টিটিউট আছে য'ত APSC বা চিভিল চাৰ্ভিচেছৰ মানে প্ৰিপেৰেশ্যন কৰোৱায় তো বেলেগতকৈ আপোনাৰ এইটো ডিফাৰেঞ্চটো হ'বই লাগিব ডিফাৰেঞ্চ একো নাই বেলেগকো পইচা লাগে মোকো পইচা লাগে প্ৰথম কথা এইটো তেনেকৈ আপোনাৰ এইটো হেৰি লয় কিন্তু বেলেগতকৈ মই কেইটামান যদি ডিফাৰেঞ্চ মানে এইটোতে ডিফাৰেঞ্চ মই এনেই মানুহটোৱে ডিফাৰেঞ্চ বেলেগতকৈ ছাৰ সঁচাকৈ কিনা বেচা হয়নে